कंटिन्यू होना चाहिए। हम यहाँ हर साल की तरह इस साल भी स्कूल ऑफ योगा में हम लोग पार्टिसिपेट कर रहे हैं, सेलिब्रेशन कर रहे हैं। यहाँ अलग अलग जगह से बहुत लोग आए हैं, बहुत एक्साइटेड है आगे प्रोग्राम के लिए। जस्ट शुरू होगा हम लोगों का प्रोग्राम, और मैं बस इतना कहना चाहती हूँ कि सबको योगा करना चाहिए, सिर्फ एक दिन के लिए नहीं, रेगुलर करना चाहिए। আজি মানে এই আমাৰ যিমান মানে জীৱনত যিমান সমস্যা আছে, য়োগাই কিন্তু অলপ 5 মিনিট হ'লেও আমাক অলপ সকাহ দিয়ে। থেংকছ টু য়োগা আসামৰ এই মানে উৎসাহটো আৰু এই প্ৰচেষ্টাটো অশেষ ধন্যবাদ। থেংক ইউ। योगा तो सबर কাৰণে মানে নট ফৰ মানে যোগা ডে আজি সবে পাৰ্টিসিপেট কৰিব লাগে। এভরি ডে উই শুড মানে যোগা আমি যোগা সবসময় করতে হয়, কেন কি যোগা করলে আমাদের স্বাস্থ্য মেন্টালি সব দিকে আমরা ফিট থাকি, তাই সবারই দরকার যোগা করার। তাই জন্য আমি আশা করি যে আজকে যেমন সবাই এখানে যোগা এসে যোগাতে জয়েন করেছে এই দিনটাতে, এখন সবাই যেন আসে আগিয়ে এসে যেন এখানে জয়েন করে আর রেগুলারলি যোগাটা করে। যোগা অকল আমাৰ যে শৰীৰৰ বাবে ভাল সেইটো নহয়, আমাৰ মানসিক উৎকৰ্ষও সাধন কৰে। যোগা কৰিলে আমি শাৰীৰিকভাৱে সুস্থও থাকিব পাৰোঁ, মানসিকভাৱেও সুস্থ থাকিব পাৰোঁ। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে সকলোৱে নিজৰ ব্যস্ততাৰ মাজতো আধা ঘণ্টা সময় উলিয়াই যাতে নিজৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাটো